हेलो गाइस गुड मर्निंग जेहेतु बहुते सुधी आछे आसाम पुलिस एबीबी बाहिरा और बेलेग किबा पोस्ट ओलाब नेকি जी 4000 भैकेंसी ओलोৱা কথা কৈছে আৰু 4000 को एक्सटेंड কৰিব নেকি ভ্যাকেন্সি আপোনালোকে বহুতে সুধি আছে সো এই কোৱেশ্চনটোৰ এনসাৰ লৈ আইছো আৰু আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা আছে ছোৱালীখিনিৰ কাৰণে ভাল খবৰ এটা আছে লৰাখিনিৰ কাৰণে বহুত বেয়া খবৰ এটা আছে বুজিছেনে গাইস আপোনালোকৰ মানে এবা চাকৰি পোৱা লৰাখিনিৰ কাৰণে কষ্ট হ'ব পাৰে আৰু ছোৱালীখিনিৰ কাৰণে आजादी হ'ব পাৰে গম পায়নে বহুত মানে আপোনালোকৰ কাৰণে বা বহুত এটা মানে খেলিমেলি চেঞ্জেছ হ'বলৈ গৈ আছে সো সেই বিষয়গুলো আপোনালোকক আলোচনা কৰিম যেহেতু 50% ৰিজাৰ্ভেশনৰ কথা আছে এবাৰ বুজিছেনে হেতু কথা গম পাইছিল না আপোনালোকে গম নাজানো কিন্তু মানে 50% ৰিজাৰ্ভৰ কথা আছে মহিলাৰ কাৰণে বুজিছেনে সো এটা প্ৰথম আপোনালোকৰ ভ্যাকেন্সি কথা লৈ উল্লেখ কৰো ভ্যাকেন্সি যেহেতু আসাম পুলিচ এবিইউবি 4000 ভ্যাকেন্সি ওলোৱা কথা আপোনালোকৰ সকলোৱে গম পায় সিএম ছাৰে আপোনালোকৰ ফেসবুকৰ যেটো তেওঁ অফিচিয়েল পেজত আপোনালোকৰ আপডেট দিছে বুজিছেনে যেহেতু অফিচিয়েল পেজত পুনৰ 4000 ভ্যাকেন্সি মুকলি হ'ব বুলি দিছে কিন্তু অসম পুলিচ বুলি দিছে বুজিছেনে তাত উল্লেখ নাই যে অকল এবিএ ওলাব ইউবিএ ওলাব এটো উল্লেখ নাই কিন্তু আপোনালোকৰ 4000 ভ্যাকেন্সি মুকলি হ'ব বুলি আমাৰ সিএম ছাৰে আপোনালোকৰ ফেসবুকৰ পোষ্টত হ্যান্ডেলত আপোনালোকৰ দিছে বুজিছে নহয় সো যেহেতু 4000 ভ্যাকেন্সি ওলাব তাৰ আগে আপোনালোকৰ যেটো এটো নৱেম্বৰ মাহৰ শেষলৈকে আপোনালোকৰ নিযুক্তিখিনিও দি দিব যিখিনি আপোনালোকৰ বৰ্তমান ইন্টাৰভিউ হৈ গল এইখিনি আপোনালোকৰ ভ্যাকেন্সি আপোনালোকৰ এপইন্টমেন্ট দিব যেহেতু এতিয়ালৈকে বৰ্তমান 3টা মান ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আপোনালোকৰ কি বুলি কয় এপইন্টমেন্ট দিয়া হল যেহেতু মই 3বাৰ এতিয়ালৈকে দেখা পালো যেহেতু এতিয়া মই যেতিয়া ঘৰৰ পৰা আহিছো আপোনালোকৰ এফালৰ পৰা আহতে গিটে গাড়ী যাম যেহেতু এপইন্টমেন্ট বিতৰণ কৰি আছিল আপোনালোকৰ পিজিটি আৰু জিটি মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট বিতৰণৰ দিনাখন মই পাই আহিছো তাত আপোনালোকৰ এপইন্টমেন্ট বিতৰণ কৰি থকা সো মানে গ্ৰেজুৱেট টিচাৰ আৰু হেৰি পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইন্টমেন্ট দিব পাৰিলে আপোনাৰ পুলিচৰখিনি কিয় দিব নোৱাৰিব যেহেতু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট পুলিচতকৈ দুগুণ দৰমহা সমান স্যালাৰি বুজিছেনে দুগুণ নহলে ডেৰ গুণ স্যালাৰি সো সেইভাবে আপোনালোকে সেইখিনি যদি চৰকাৰে দিব পাইছে অলৰেডি পুলিচৰখিনিও দিব পাৰিব জলদি যেহেতু আপোনালোকে এই মাহৰ ভিতৰতে দিব আৰু আপোনালোকে ডিসেম্বৰ 5 তাৰিখৰ ভিতৰত এক্সপেক্টেড আপোনালোকক মই আপোনালোকক ধৰিছো ডিসেম্বৰৰ 5 তাৰিখৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজমেন্ট 100% ওলাব 4000 ভ্যাকেন্সি বুজিছে নহয় চাওক মামাই পোষ্ট কৰিছে আসাম পুলিচৰ 4000 ভ্যাকেন্সি ওলাবলৈ ফেসবুকৰ পোষ্টত কিন্তু 4000 ভ্যাকেন্সি যে ওলাব হেতু নহয় 4000 কৈ প্লাস ওলাব পাৰে বুজিছেনে 4000 এটা অনুমানিক ধৰিহে আপোনালোক যে টোটেল আপোনালোকৰ 4500 ওলাব পাৰে 4800 ওলাব পাৰে বুজিছেনে সো তাত যে উল্লেখ নাই যে অকল আসাম পুলিচ এবিইউবি হে ওলাব বুজিছেনে অকল আসাম পুলিচ বুলিছে আসাম পুলিচৰ আন্ডাৰত কি ডিপাৰ্টমেন্ট পৰে আপোনালোকে গম পাইছেনে আসাম পুলিচৰ আন্ডাৰত এবি পৰে ইউবি পৰে ফায়াৰ ব্ৰিগেড পৰে তাৰছত এপিআৰও পৰে কামান্ডো পৰে সো আসাম পুলিচৰ 4500 টোটেল ভ্যাকেন্সি ওলোৱা কথা কৈছে সো সেইভাবে মানে কি 4000 ভ্যাকেন্সি ওলাব তাত আপোনালোকৰ অকল এবিইউবি নাথাকিব হয় এবিইউবি হাইসলি পোষ্ট থাকিব হাইস পোষ্ট এবিইউবিতে থাকিব কিন্তু তাৰ বাহিৰে আপোনালোকৰ এপিআৰও ওলাব পাৰে এপিআৰও ওলোৱা সম্ভাৱনা আছে ফায়াৰ ব্ৰিগেড ওলোৱা সম্ভাৱনা আছে এসডিআৰএফ ওলোৱা সম্ভাৱনা আছে যেহেতু মামাই কোৱা নাই উল্লেখ কৰি দিয়া নাই যে এবিএ ওলাব বা ইউবি ওলাব উল্লেখ কৰি দিয়া নাই কাৰণ আসাম পুলিচ বুলি ক'লে ইটেকেটা ডিপাৰ্টমেন্টতে পৰে বুজিছে নহয় সো 4000 নহয় 4000 কৈ মানে কি বেছি ভ্যাকেন্সি ওলাব পাৰে সো আপোনালোক জানিলে এসআই ওলাব পাৰে কাৰণ আসাম পুলিচ বুলি কৈছে আপোনালোক যে অকল কনষ্টেবল ওলাব হেতু বুলি উল্লেখ কৰা নাই বুজিছে নহয় সো সকলো ধৰণৰ পোষ্ট ওলাব পাৰে 4000 কৈ বেছি হ'ব পাৰে পোষ্ট হে আপোনালোকৰ আসাম পুলিচ বুলি ক'লে সকলো ডিপাৰ্টমেন্ট পৰি যায় বুজিছে নহয় সো অকল আপোনালোকে আসাম পুলিচ এবিইউবি নহয় এবিইউবি হাইস পোষ্ট ওলাব বাকিখিনি পোষ্ট ওলাব পাৰে আৰু 4000 কৈ প্লাস ভ্যাকেন্সি আপোনালোকৰ মুকলি হ'ব পাৰে যেটো আপোনালোক বুজাই দিছো বহুতে হয়তো নাজানে সো আপোনালোকৰ আৰু এটা কথা কৈছো মানে এবাৰ মানে কি হ'ল আপোনালোকৰ মহিলাৰ কাৰণে 50% পোষ্ট ৰিজাৰ্ভেশন ৰাখিছে আপোনালোক সকলোৱে গম পাইছে চাগে সো এবাৰ যদি এমেন্ডমেন্ট হৈ যায় কিন্তু ছোৱালীখিনিৰ কাৰণে মানে বহুত সুবিধা মানে বুজিছেনে যেহেতু ছোৱালীৰ কম্পিটিশনো কম থাকে লৰাৰ তুলনাত সো মানে কি বুলি কয় 50% যদি ৰিজাৰ্ভেশন কৰি দিয়া মানে ৰিজাৰ্ভেশন কৰি দিয়া লগলে ছোৱালীখিনি মানে চাকৰি পোৱা চান্স বহুত হৈ যাব বহুত ছোৱালীয়ে মানে চাকৰি হ'ব বুজিছেনে চাওক 4000 পোষ্টত 2000 ছোৱালীৰ কাৰণে গুচি যাব আৰু 2000 লৰাৰ কাৰণে আহি যাব চাওক ছোৱালীৰ যেহেতু লৰাৰ তুলনাত বহুতখিনি কম্পিটিশন কম হয় সেইবাবে মানে ছোৱালী চাকৰি পোৱাটো একেবাৰে ইজি হৈ যাব যদি 50% মানে কি 50% ৰিজাৰ্ভ হয় এবাৰ যদি হৈ যায় নটিফিকেশনত আপোনালোকে গম পাই যাব ৰিজাৰ্ভ হৈছে না নাই সো হেনেকুৱা হলে ছোৱালীখিনি মানে বহুত সুবিধা আৰু লৰাখিনিৰ কাৰণে অলপ প্ৰবলেম হ'ব যেটো লৰাখিনি ভ্যাকেন্সি এনেও বহুত কম থাকে মানে কি বহুত কম্পিটিশন থাকে লগতে আপোনালোকৰ যেহেতু ৰিজাৰ্ভেশনত গুচি যায় ওবিসি এমওবিসি এসসি এসটি তাৰ বাহিৰে আপোনালোকে আজিকালি কিমান এনডিএফবিত ৰিজাৰ্ভেশন আছে তাৰপিছত আপোনালোকৰ কি বুলি কয় টি টাইপত ৰিজাৰ্ভেশন আছে সাহ জনগোষ্ঠী সো এইকাৰণে মানে বহুত ৰিজাৰ্ভেশনতে গুচি যায় বুজিছেনে আৰু সেইভাবে কৈছো আপোনালোকৰ যদি এটো এবাৰ লাগু হয় ছোৱালীখিনিৰ কাৰণে বহুত বেনিফিট আৰু লৰাখিনিৰ কাৰণে অলপ প্ৰবলেম হ'ব যেহেতু ইবি কাৰণে কিন্তু 30% আপোনালোকৰ ৰিজাৰ্ভেশন ছোৱালীখিনিৰ কাৰণে থাকে ইবি পোষ্টৰ কাৰণে যেটো ইবি পোষ্ট ওলাই ইবি ভ্যাকেন্সিত 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশন থাকে আৰু এবিত 10% থাকে যদি 50% কৰি দিয়ে লৰাখিনিৰ কাৰণে বহুত প্ৰবলেম হ'ব চাকৰিলৈ বহুত কষ্ট হ'ব কাট অফ বহুত বাঢ়ি যাব আৰু ছোৱালীখিনিৰ কাৰণে বহুত কাট অফ কমি আহিব সো এটো
হয় নহয় নাজানো সঠিককৈ, যিহেতু এতিয়া এডভাৰটাইজমেণ্টেহে ক'ব 5 তাৰিখে কি কৰে। চ' আজিৰ ভিডিঅ'টো ইমানখিনি। আপোনালোকে এটাহে ভেকেঞ্চি লাগে, আপোনালোকে পষ্ট ৱাইজত আপোনালোকে মাথা নেমাৰিব। যিহেতু এটা ভেকেঞ্চি লাগে, আপোনাৰ এটা ভেকেঞ্চিৰ কাৰণে আপোনালোকে বহুত ভালদৰে প্ৰিপেৰেশ্যন কৰক, আৰু যিহেতু স্বচ্ছতাৰে দি আছে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ মা দেউতাই আশা কৰিছে আমাৰ ল'ৰাজনে মানে কি এটা ভাল চাকৰি কৰক, কিবা কৰক। যোনদিনাখন আপোনালোকে মা দেউতাক হাঁহি বিৰঙাব পাৰিব, আপোনালোকৰ সেইটোকহে মই ল'ৰা বুলি ক'ম। আপোনালোকে কষ্ট কৰি মা দেউতাৰ মুখত যোনদিনাখন হাঁহি বিৰিঙাব, সেইদিনাখন কেনেকুৱা লাগে মনটো ফিলিংছ আপোনালোকে নিজে গম পাব। সেইবাবে আপোনালোকে কষ্ট কৰক মা দেউতাৰ মুখখন হাঁহি উজ্জ্বলাবলৈ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, ধন্যবাদ।